হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে। যিসকল কেণ্ডিডেটছে অপেক্ষা কৰি আছিলা নতুন চাকৰিৰ বাবে অথবা নতুন ৰিক্ৰুইটমেণ্টৰ বাবে, তাৰ অতি সুখবৰ আহি গৈছে। যিসকল কেণ্ডিডেটে এপ্লাই কৰিম ভাবিছা NHAI ৰিক্ৰুইটমেণ্ট 2025 চনৰ, তাৰ এটা আপডেট আহি গৈছে আৰু ইয়াৰ টোটেল ভেকেঞ্চি আহি গৈছে 60টা পদ আহিছে। আৰু ইয়াৰ লাষ্ট ডেটটো দেখিছাই, ইয়াত দি থোৱা আছে, মই থাম্বনেইলত বনাই থোৱা আছে। লাষ্ট ডেটটো হৈছে 9/6/2025, অৰ্থাৎ 9 জুন তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 2025 চনৰ। ইয়াৰ কেনেকুৱা ধৰণৰ পোষ্ট আহিছে, তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমতে চোৱা, NHAI ৰিক্ৰুইটমেণ্ট 2025 চনৰ ৰিক্ৰুইটমেণ্ট আহিছে, যিটো মই আৰম্ভণিতে কৈ আহিছোঁ। 60টা পোষ্ট আহিছে আৰু এই পোষ্ট কেইটা হৈছে ডেপুটি মেনেজাৰ, ঠিক আছে। ডেপুটি মেনেজাৰৰ পোষ্ট আহিছে। ইয়াত 60টা পদ মুকলি কৰি দিয়া হৈছে আৰু এইকেইটা পোষ্ট হৈছে টেকনিকেল। ভাল ধৰণে চাই ল'বা, টেকনিকেল হয়, যিটো তোমালোকৰ মুকলি কৰি দিয়া হৈছে NHAI ফালৰ পৰা 2025 চনৰ। NHAI যাক ফুল ফৰ্মত কোৱা হয় সেইটো বহুতে জানে, বা যিসকলে বা যি নাজানা তো চাই লোৱা। NHAI ইয়াৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া, যাক চমুকৈ কোৱা হয় NHAI বুলি। আৰু লাষ্ট ডেটটো যিহেতু মই ক'লোৱে 9/6/2025, তোমালোকে মনত ৰাখিবা 9 জুন তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 2025 চনৰ। এইখিনি আছিল NHAI ফালৰ পৰা অহা কিছু আপডেট নটিফিকেশ্যন, মই তোমালোকক জনাই দিলোঁ। ডেপুটি মেনেজাৰৰ পোষ্ট আহিছে, যিটো 60টা পোষ্ট মুকলি কৰি দিয়া হৈছে। আৰু তোমালোকক যদি ইয়াৰ এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু যদি ইয়াৰ অনলাইন ফৰ্ম ফিল আপ বা ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো যদি এটা ভিডিঅ' লাগে, তেতিয়াহ'লে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত গৈ মোক কমেণ্ট কৰি জনাবা, মই এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। তো এইখিনি আছিল NHAI ফালৰ পৰা অহা কিছু আপডেট। তো ধন্যবাদ।